কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ 17 ডিসেম্বৰলৈ চলিব বিৰোধী কংগ্ৰেছৰ এই প্ৰশিক্ষণ শিবিৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 3 দিনীয়াকৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে প্ৰশিক্ষণত অংশ ল'ব কংগ্ৰেছৰ দলীয় নেতা কৰ্মীয়ে প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনা উপস্থিত থাকিব এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আনহাতে দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি চিদাম্বৰম অন্তিম দিনটোত উপস্থিত থাকিব এআইচিচিৰ সাংগঠনিক সম্পাদক কেসি বেণুগোপাল মুম্বাইত 3 দিনীয়াকৈ শাসকীয় বিজেপিয়ে প্ৰশিক্ষণ শিবিৰ পতাৰ পাছত এতিয়া বিৰোধী কংগ্ৰেছেও আজিৰে পৰা অনুষ্ঠিত কৰিছে প্ৰশিক্ষণ শিবিৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো বিপুল আপোনাৰ কাষলৈ আহিছো আজি কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ আজিৰে পৰা আৰম্ভ হৈছে 3 দিনীয়া কাৰ্যসূচীৰে আপোনাৰ পৰা জানিব বিচাৰিম এই প্ৰশিক্ষণ শিবিৰ সন্দৰ্ভত শেহতীয়া খবৰ জয়ন্ত আমি বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আকৌ নতুন প্ৰভাত হ'ব শীৰ্ষক তেখেতসকলে যে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে আৰু এই প্ৰশিক্ষণ শিবিৰত এতিয়া আমি দেখিছোঁ যে ইয়াত ৰাজ্যিক সভাপতি যে ভূপেন বৰাকে আদি কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু তেখেতসকলৰ শীৰ্ষ নেতৃত্ব ইয়াত উপস্থিত আছে এতিয়া পতাকা উত্তোলন কাৰ্যসূচী চলি আছে পোনপটীয়াকৈ আমাৰ দৰ্শকক আমি সেই দৃশ্য দেখুৱাইছোঁ আমি সন্মান জনাম আপোনালোকে জনাব লাগিব লগতে ধৰজিত বিশ্বাস আৰু আপোনাৰ সংক্ষিপ্ত ভাষণ ইয়াৰ পিছতে সাৱধান আৰু দুটি নাৰাৰে আজি কাৰ্যক্ৰম সমাপ্ত হ'ব জয় হিন্দ वंदे मातरम शुरू करेंगे वंदे मातरम वंदे मातरम सुजलाम सुफलाम मलयज शीतलम सरसश्यामलम मातरम वंदे शोभिनी सुहासिनी सुमधुर भासिनी सुखदं वरदं मातरं वन्दे मातरं वन्दे मातरं सलाम जैसे थे ध्वज गीत शुरू करेंगे विजयी विश्व तिरंगा प्यारा झंडा ऊंचा रहे हमारा सदा शक्ति सरसाने वाला प्रेम सुधा बरसाने वाला वीरों को हर्षाने वाला मातृभूमि का तन मन सारा झंडा ऊंचा रहे हमारा सारे किसी जाने पाए चाहे जान भले ही जाए विश्व विजय करके दिखलाए तब हुए प्रण पूर्ण हमारा झंडा ऊंचा रहे हमारा विजयी तिरंगा प्यारा झंडा ऊंचा रहे हमारा तीसरा
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি আয়োজিত 3-দিনীয়া প্ৰশিক্ষণ শিবিৰৰ এই পতাকা উত্তোলনস্থলীত উপস্থিত থকা অসম বিধানসভাৰ মাননীয় বিৰোধী দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মাননীয় সম্পাদক শ্ৰীযুত পৃথিৱীৰাজ সাথে ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, আমাৰ AICCৰ ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ সদস্য শ্ৰীযুত সুমন লস্কৰ ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ বিত্তীয় উপদেষ্টা জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্ৰীযুত শৰৎ বৰকটকী ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা আমাৰ দলৰ মাননীয় নেতৃবৰ্গ, জিলা আৰু ব্লকৰ পৰা অহা মাননীয় প্ৰতিনিধিসকল, আমাৰ শাখা সংগঠনৰ সদস্যসকল, মাননীয় সাংবাদিক বন্ধুসকল, আমি ইতিমধ্যে এই প্ৰশিক্ষণ শিবিৰটোৰ এটা নামাকৰণ কৰিছোঁ। আমাৰ নলিনীবালা দেৱীয়ে যি লিখিছিল আৰু জয়ন্ত হাজৰিকাদেৱে গাইছিল, আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতিও নাথাকিব, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ, শিয়ালৰ ৰাও আঁতৰিব। আজি গোটেই ৰাজ্যখনত যিটো অবিশ্বাস আৰু সংশয়ৰ বাতাবৰণ সৃষ্টি হৈছে, জাতি মাতি ভেটি বচোৱাৰ প্ৰতিশ্ৰুতি দি আজি জাতিৰ যি বিপদাপন্ন এক সংকটাপূৰ্ণ মুহূৰ্তত আহি পেলাই থিয় দিছে, সেই সময়ত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত এই অসমৰ ভূখণ্ডৰ এখন মেপৰ পৰিকল্পনা কৰা, শংকৰদেৱ মাধৱদেৱৰ যি জাতিক আধ্যাত্মিকতাৰ দিশত, ভাষা সংস্কৃতিৰ দিশত আগবঢ়াই নিয়াৰ যি পথ, সেই পথৰ পৰা জাতিক বিচলিত কৰাবৰ কাৰণে জাতিৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ আৰম্ভ হৈছে, সেই ষড়যন্ত্ৰক প্ৰতিহত কৰাৰ দায়িত্ব অসমৰ ৰাইজে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ হাতত দিবলৈ বাট চাই আছে। আৰু সেই অসম প্ৰদেশ কংগ্ৰেছে জাতিৰ সংকটকালত জাতীয় দায়িত্ব পালন কৰাৰ স্বাৰ্থত আমাৰ নিজৰ মাজতো কিছু নিৰ্মোহ আত্মবিশ্লেষণৰ প্ৰয়োজন আছে, আমাৰ নিজৰ মাজত কিছু নতুন পৰিকল্পনাৰ প্ৰয়োজন আছে আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই পেলাই নতুন প্ৰজন্মক আঁকোৱালি লৈ পেলাই ৰাজ্যখনৰ শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতিৰ দিশত আগুৱাই নিবৰ কাৰণে দলৰ প্ৰতিজন নিষ্ঠাবান কৰ্মীৰ যি দায়িত্ব, সেই দায়িত্ব আহি থকা সময়ত অসমৰ ৰাইজৰ আস্থাভাজন হ'ব পৰাকৈ, চকুত পৰাকৈ পালন কৰিবৰ কাৰণে আমি প্ৰতিজন কংগ্ৰেছ কৰ্মী প্ৰস্তুত হ'বৰ কাৰণে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ। আৰু এই প্ৰশিক্ষণ শিবিৰৰ নতুনত্ব হৈছে যে ইয়াত কেৱল বক্তাসকলে বক্তৃতা নিদিয়ে, ইয়াত বক্তাসকলৰ কাৰণে যিমান সময় ৰখা হৈছে তাতকৈ 3 গুণ বেছি সময় ৰখা হৈছে প্ৰতিনিধিসকলৰ প্ৰশ্নৰ কাৰণে। আমাৰ মনত যিবিলাক প্ৰশ্নই খোদ হৈ আছে, আমি যিবিলাক কথাৰ স্পষ্টীকৰণ বিচাৰিব বিচাৰোঁ দলৰ নেতৃত্বৰ পৰা, ইয়াত চিদাম্বৰম ডাঙৰীয়া থাকিব, KC বেণুগোপাল ডাঙৰীয়া থাকিব, জিতেন্দ্ৰ সিং ডাঙৰীয়া থাকিব, তেখেতসকলৰ সন্মুখত আমাৰ দলৰ ৰাজ্যখনৰ সকলো প্ৰতিনিধিয়ে নিজৰ মনৰ সকলো কুদনি মাৰি সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিবৰ কাৰণেও আমি সুযোগ দিয়াৰ সিদ্ধান্ত লৈছোঁ। মই AICCৰ মাননীয় সম্পাদক সাথে ডাঙৰীয়াক আৰু আমাৰ DP ৰায় ডাঙৰীয়া, সুমন লস্কৰ ডাঙৰীয়াও আমাৰ মাজত আহি উপস্থিত হৈছে। আমি তেখেতসকলক এটা আদৰণি জনাইছোঁ। খন্তেক পাছত জিতেন্দ্ৰ সিং ডাঙৰীয়া আহি পাব। 11 বজাৰ লগে লগে আমি প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিম। লগতে মোৰ এটা নিবেদন গোটেই অসমৰ কংগ্ৰেছ কৰ্মীসকললৈ যে আমি দেখিছোঁ আৰ্মি, ভাৰতীয় আৰ্মি পৃথিৱীৰ ভিতৰত সন্মান আছে। ইয়াৰ মূল কথাটো হৈছে ডিচিপ্লিন, যে বায়ে মূৰ বুলি ক'লে প্ৰত্যেকজন আৰ্মিয়ে কামাণ্ডাৰৰ কথা মতে বায়ে মূৰ, দায়ে মূৰ, সামনে দেখ পিছে দেখ, আৰ্মিৰ যি মন্ত্ৰ। আমি আহি থকা দিনত কংগ্ৰেছ দলটোৱে আমি এনেকুৱা কথা নকওঁ যে আমাৰ নেতাই যি ক'ব সেই কথা আমি চকু মুদি কাণ বন্ধ কৰি শুনিম। আমাৰ আভ্যন্তৰীণ গণতন্ত্ৰ সদায় শক্তিশালী আছিল। আৰু এয়া আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা দেখুৱাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 3দিনীয়াকৈ প্ৰশিক্ষণৰ আয়োজন কৰিছে আৰু ইয়াত কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব 3দিনীয়া এই কাৰ্যসূচীত। আমাক পোনপটীয়াকৈ দেখুৱাইছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে। আমি পুনৰ দেখুৱাম
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই প্ৰশিক্ষণৰ কাৰ্যসূচী।